খবৰটো শুনি ভাল লাগিল যে যিসকল সন্দেহযুক্ত বাংলাদেশী বুলি কৈ ভাৰতৰ সিপাৰে তেওঁলোকে নো মেন্স লেণ্ডত থৈ আহিছিলে বাংলাদেশৰ তেওঁলোকক উভতাই দিয়া হৈছে বাংলাদেশৰ পৰা আৰু ভাৰতলৈ ঘূৰি আহিছে আৰু বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে জানিব পাৰিছোঁ যে খাইৰুল ইছলাম নামৰ শিক্ষকগৰাকী আৰম্ভ কৰি বিভিন্নজনক তেওঁলোকৰ ঘৰলৈ যাব দিয়া হৈছে আৰু সেইকাৰণে ভাল লাগিছে যে আজি ন্যায়ৰ জয় হৈছে আজি সত্য গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছে আজি ভাৰতবৰ্ষৰ সংবিধানৰ জয় হৈছে গৃহ বিভাগে এনেকুৱা ধৰণৰ কাম কৰিব নালাগিছিলে কিছুমান ব্যক্তিৰ গোচৰ চলি আছে আৰু 1971 চনৰ 25 মাৰ্চৰ পূৰ্বৰ সকলো নথিপত্ৰ তেওঁলোকৰ আছিল তেওঁলোকৰ সম্পূৰ্ণৰূপে ভাৰতীয় নথিপত্ৰ থকাৰ পিছতো ভাৰতত জন্মগ্ৰহণ কৰাৰ পিছতো একমাত্ৰ মুছলমান হোৱাৰ কাৰণে তেওঁলোকক বাংলাদেশী বুলি শাৰীৰিক অত্যাচাৰ চলোৱা হ'ল মানসিক অত্যাচাৰ চলোৱা হ'ল আনকি তেওঁলোকৰ যি আত্মমৰ্যাদা মান মৰ্যাদা এইবোৰত তেওঁলোকে চৰকাৰে হাত দিলে তেওঁলোকৰ সীমান্ত যি বিভাগ আছে আৰক্ষী বিভাগ আছে এই বিভাগে দিলে মানুহৰ আত্মমৰ্যাদালৈ খেলাৰ কাৰো অধিকাৰ নাই মানুহৰ আত্মসন্মানলৈ খেলাৰ কাৰো অধিকাৰ নাই আজি আপোনালোকে লাজ পাইছে নে নাই আজি লাজ পাব লাগে আপোনালোকে যে ভাৰতবৰ্ষত আইন ব্যৱস্থা আছে সত্য বোলা এটা বস্তু আছে ন্যায় বোলা এটা বস্তু আছে আৰু ন্যায়ৰ জয় সদায় হয় আৰু অন্যায় সদায় পৰাজয় হয় গতিকে ইয়াৰ দ্বাৰা আৰু এটা প্ৰমাণ হ'ল যে চৰকাৰখনে মুছলমান মানুহক বাৰম্বাৰ যি সন্দেহযুক্ত বাংলাদেশী বুলি যি টাৰ্গেট কৰি আহিছে অত্যাচাৰ চলাই আহিছে এয়া তাৰ অন্যতম আৰু এটা প্ৰধান কাৰণ গতিকে এইবোৰ বন্ধ হ'ব লাগে আৰু যিসকলে এই ভাৰতীয় নাগৰিকসকললৈ তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে নিশাই কোনো জাননী নিদিয়াকৈ কোনো নোটিছ নিদিয়াকৈ আৰু অত্যাচাৰ কৰিলে কিছুমানক খাবলৈ দিয়া নহ'ল আৰু মাৰপিট কৰা হ'ল সেইসকলৰ ওপৰত এতিয়া মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ে ব্যৱস্থা ল'ব লাগে আমি উচ্চ ন্যায়ালয়ক আমি গুৱাহাটী উচ্চ ন্যায়ালয়ক ধন্যবাদ জনাইছোঁ আৰু সেইসকলৰ বিৰুদ্ধে এতিয়া আইনী ব্যৱস্থা হাতত লোৱাৰ কাৰণে আমি ইতিমধ্যে আজি আমি আবেদন জনাম যাতে যিসকল লোকে এওঁলোকক মুছলমান বুলি টাৰ্গেট কৰি এওঁলোকক শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে মানসিকভাৱে অত্যাচাৰ কৰিছে তেওঁলোকে মানুহৰ যি অধিকাৰ মানৱ অধিকাৰ আইন তেওঁলোকে উলংঘা কৰিছে গতিকে আইন উলংঘাকাৰীৰ দোষী কিন্তু শাস্তি হ'বই লাগিব আৰু এতিয়া অসমৰ ৰাইজে জানিব বিচাৰিছে যে এয়া কিয় কৰা হ'ল চৰকাৰৰ বাবে এয়া আৱেগ সৃষ্টি কৰাৰ এটা ঢৌ হ'ব পাৰে চৰকাৰৰ বাবে এয়া নাটক হ'ব পাৰে কিন্তু আমাৰ বাবে সেয়া নাটক নহয় আমাৰ বাবে সেয়া আত্মমৰ্যাদা আৰু ন্যায়ৰ কথা ইয়াত জড়িত হৈ আছে গতিকে অন্যায় বন্ধ কৰিবলৈ আমি গৃহ বিভাগক আমি আহ্বান জনাইছোঁ মানুহৰ জীৱনলৈ এনেকুৱা ধৰণৰ খেল খেলিব নালাগে আপোনালোকে কাৰ জৰিয়তে এটা সম্প্ৰদায়ক আচল বাংলাদেশীক কাৰ জৰিয়তে আপোনালোকে আচল বাংলাদেশীক আপোনালোকে ৰক্ষণাবেক্ষণ দিছে আৰু যিসকল ভাৰতীয় মুছলমান তেওঁলোকক আপোনালোকে শাস্তি কৰিছে গতিকে এইবোৰ বন্ধ কৰিবলৈ দাবী জনাইছোঁ আকৌ কৈছোঁ আজি ন্যায়ৰ জয় হৈছে আৰু ন্যায়ৰ জয় হৈ থাকিব অন্যায় সদায় পৰাজয় হ'ব আপোনাৰ সন্তানৰো এজন সফল ইঞ্জিনিয়াৰ মেনেজাৰ বা ডক্টৰ হোৱাৰ সপোন আছে নেকি তেন্তে এডুকেটছ এডুকেশ্যনেল ফেয়াৰে আপোনাক দেখুৱাব বাট এডুকেটছ এক্সপো হৈছে এনে এখন এডুকেশ্যনেল ফেয়াৰ য'ত পাৰ্টিচিপেট কৰিব ইণ্ডিয়াৰ 50খন ইউনিভাৰ্চিটিয়ে 31 মে আৰু 1 জুন শনিবাৰ আৰু দেওবাৰে আহক হোটেল তাজ ভিভান্তা খানাপাৰা গুৱাহাটী পুৱা 10 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত এন্ট্ৰি ফ্ৰী